নমস্কাৰ, ভাস্কৰজ্যোতি এষ্ট্ৰবাস্তু জ্ঞান চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ এটা বিশেষ ধৰণৰ নতুন ভিডিঅ' লৈ আহিছোঁ। এই কণ্টেণ্টটো অলপ বেলেগ ধৰণৰ আৰু এনেকুৱা কণ্টেণ্ট আপোনালোকে সম্ভৱত আগতে পোৱাও নাই চাগে, শুনাও নাই চাগে, আৰু সকলোৱে ইচ্ছা কৰে জানিবৰ বাবে নিজৰ ব্যক্তিত্ব কেনেকুৱা হয়। লগ্নক লৈ আজি মই ক'ম। মই গোটেই 12টা লগ্নৰ কথাই ক'ম। আপোনালোকৰ 12টা লগ্নৰ পৰা কোনটো লগ্নৰ ব্যক্তিত্ব কেনেকুৱা, তেওঁলোকে কি বিচাৰে, মই দুই এটা পইণ্টে ক'ম, খুব সৰু সুৰা পইণ্ট এইকেইটা, কিন্তু এইকেইটা আপোনালোকে মিলাই চাব। কিন্তু ইয়াৰ বাবে আপোনালোকে নিজৰ লগ্নটো জানিব লাগিব। লগ্নটো জানিলেহে আপোনালোকৰ এই ফলটো সম্ভৱ হ'ব, কিয়নো ৰাশিৰ পৰা এইটো মই ক'ব যোৱা নাই। সেইকাৰণে নিজৰ লগ্নটো আপোনালোকে বাছি ল'ব, বিচাৰি উলিয়াব, আৰু লগ্নৰ পৰা আপোনালোকে এই যিটো মই ফলাদেশ ক'ব লৈছোঁ এইটো আপোনালোকে মিলাই ল'ব। মই পোনপ্ৰথমে আজি মেঘ লগ্ন জাতক জাতিকাসকলৰ ব্যক্তিত্বৰ কথা কৈছোঁ। কৰ্মক্ষেত্ৰত তেওঁলোকে খুব সৰু কৰ্ম, তলতীয়া কৰ্ম আৰু কৰিব নিবিচাৰে, কৰিবলৈ খুব টান পায়। তেওঁলোকে নিজে বছ হিচাপে থাকিব বিচাৰে, যেনেকৈ মালিক হিচাপে থাকিব বিচাৰে। তেওঁলোকে তলতীয়া কৰ্ম দিলে মানে ভাল নাপায় তেওঁলোকে, আৰু যিমান পালেও এই লগ্নৰ জাতক জাতিকাসকলে জীৱনত কেতিয়াও সন্তুষ্টি লাভ নকৰে। মানে আৰু লাগে এনেকুৱা এটা মনোভাৱ হৈ থাকে। মনটো খুব বহল, খুব ওপৰত থাকিব বিচাৰে। তেনেকুৱা ধৰণৰ ব্যক্তিত্ব এই মেঘ লগ্ন বা মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ, মেঘ লগ্নৰ জাতক জাতিকাসকলৰ দেখা পোৱা যায়। ক্ষমা কৰিব, ৰাশি নহয়, লগ্নৰ পৰা। বৃষ লগ্ন জাতক জাতিকাসকলে খুব উপভোগ কৰিব বিচাৰে জীৱনটো। উপভোগ মানে কাপোৰ কানি হওক বা খোৱা বোৱা, যান বাহনৰ পৰা আদি কৰি যিখিনি ভৌতিক সুখ জীৱনত দৰকাৰ হয়, সেই সুখখিনি খুব বিচাৰে বৃষ লগ্ন জাতক জাতিকাসকলে। আৰু কোনোবাই যদি কিবা এটা কয়, খং উঠিলেও, কোনোবাই কিবা এটা ক'লে যদি খং উঠে, সেই খংটো উঠাই নেদেখায়, কিন্তু ঘৰত আহি কেনে ভিতৰে পুৰা গুজৰি গুমৰি থকা নিচিনা হয়। ভিতৰতে থৈ দিয়ে খংটো, বাহিৰত যেন খং নাই, হাঁহি মুখেৰে গোটেইটো ছেটেল কৰি আহিব, কিন্তু ভিতৰাকে ঘৰত আহিহে তেওঁৰ খংটো সেই বিশেষ ব্যক্তিৰ প্ৰতি তেওঁৰ উঠি থাকিব। বৃষ লগ্নৰ জাতক জাতিকাসকলৰ এইটো হৈছে এটা ব্যক্তিত্ব। মিথুন লগ্নৰ জাতক জাতিকাসকলৰ মানুহৰ স্বভাৱক ঘপকৈ বুজি পায়, ঘপকৈ চিনি পায়। মিথুন লগ্ন জাতক জাতিকাসকলৰ সংকল্প শক্তিটো কম আৰু খুব অলপ ভিতৰুৱাকৈ চঞ্চল স্বভাৱৰ হয়, আৰু আপোনালোকৰ প্ৰেমত খুব সোনকালে পৰে। যিকোনো বস্তুৰ প্ৰতি প্ৰেম হওক বা মানুহৰ প্ৰতি প্ৰেম ভাৱটো জাগ্ৰত হয়। সংকল্প শক্তিটো কম, আৰু মানুহৰ স্বভাৱক ঘপককৈ চিনি পায়। কৰ্কট লগ্নৰ জাতক জাতিকাসকলে বেলেগৰ স্বভাৱক কপি কৰে, খুব ধাৰ্মিক হয়। মিমিক্ৰি কৰা বুলি কয় যে, বেলেগৰ স্বভাৱ কপি কৰি খুব হাঁহি খুচুৱালি কৰা, এই স্বভাৱ কৰ্কট লগ্নৰ জাতক জাতিকাসকলৰ আছে। আৰু কিবা এটা খুজি প্ৰবৃত্তি হয়, ৰিচাৰ্জ কৰি থাকে কিবা এটা। কৰ্কট লগ্নৰ জাতক জাতিকাসকলে ৰিচাৰ্জ ভাৱটো খুব বেছি। সিংহ লগ্নৰ জাতক জাতিকাসকলে তল খুচৰা মনোভাৱৰ মানুহক ভাল নাপায়, তল খুচৰাবোৰ ভাল নাপায়, খুব ডাইৰেক্ট হয়, কৰ্মত ভাল, আৰু নিজকে খুব ওপৰত ৰাখিব বিচৰা নিচিনা হয় বেলেগৰ মাজত। আৰু খং ভাৱটো খুব ঘপককৈ মনৰ ভিতৰতে উৎপত্তি হয়। মাজে সময়ে মনৰ ভিতৰতে খং ভাৱটো উৎপত্তি হয়, আৰু খংটো খুব সোনকালে বেলেগে ধৰিব পাৰে। খুব মন ডাঙৰ হয়,
আৰু যিকোনো ক্ষেত্ৰত নিজকে খুব মানে অলপ ওপৰত ৰাখিব পাৰিলে খুব ভাল পায় নি তেওঁৰ ব্যক্তিত্ব। সিংহ লগ্নৰ জাতক জাতিকা, কন্যা লগ্নৰ জাতক জাতিকাসকলৰ মেনেজমেণ্ট কৰিব বিচাৰে খুব ভালকৈ, কিন্তু আত্মবিশ্বাসটো কম হয় আৰু সেইবাবে হতভম্ব হৈ পৰে মাজে সময়ে। কন্যা লগ্নৰ জাতক জাতিকাসকলৰ সদায় 2-3টা উপাৰ্জনৰ প্ৰতি আগ্ৰহী হয় কন্যা লগ্নৰ জাতক জাতিকাসকলে। তুলা লগ্নৰ জাতক জাতিকাসকলে উপভোগ কৰিব বিচাৰে খুব। বেলেগৰ যদি দামী গাড়ী, দামী ঘৰ, দামী কাপোৰ কানি পিন্ধা খুব যদি ভাল দেখে, তেওঁ নিজকে সেইবোৰৰ লগত তুলনা কৰিব বিচাৰে। বেলেগে ইমান দামী গাড়ী চলাইছে বা ঘৰ বনাইছে বা ইমান সুন্দৰ সাজ পোছাক পিন্ধিছে, সেনেকুৱা ধৰণৰ কপি কৰিব বিচাৰে তুলা লগ্নৰ জাতক জাতিকাসকলে। মানে বেলেগৰটো কপি কৰিব বিচাৰে খুব ভাল ভাল বস্তুবোৰ। কোনোবাই দামী হোটেললৈ গৈছে, তেওঁৰ মনত এটা ভাৱ আহে যে ময়ো যদি এনেকৈ পাৰিলোঁ হয়, মোৰো মন যায় এনেকুৱাবোৰ ঠাই ফুৰিবলৈ, ভ্ৰমণৰ পৰা আৰম্ভ কৰি ভৌতিক সুখখিনি পাবৰ কাৰণে তুলা লগ্নৰ জাতক জাতিকাসকলে। বৃশ্চিক লগ্নৰ জাতক জাতিকাসকলৰ ভাগৰটো কম হয়, উজ্জীৱিত শক্তি বহুত বেছি, কাম কৰিব বিচাৰে, কৰ্মৰ ক্ষেত্ৰতো আগবাঢ়িব বিচাৰে খুব, উজ্জীৱিত শক্তিটো বহুত বেছি আৰু ভাগৰটো কম হয়। আৰু খুব এই লগ্নৰ জাতক জাতিকাসকলৰ, বৃশ্চিক লগ্নৰ জাতক জাতিকাসকলৰ মনটো যিমান পাৰে ঠাণ্ডা কৰি ৰাখিব বিচাৰে খং উঠিলেও। ধনু লগ্নৰ জাতক জাতিকাসকলৰ হৈছে যি কৰ্ম কৰে শেষ কৰিব বিচাৰে, যিটো হাতত ল'ব সেইটো শেষ কৰিলেহে তেওঁ তৎ পাব, ধাৰ্মিক প্ৰবৃত্তিৰ হয়। আৰু ধৰ্ম মন্দিৰ দৰ্শন কৰিবলৈও খুব ইচ্ছা প্ৰকাশ কৰে। আৰু আপোনালোকৰ কৰ্মক্ষেত্ৰত কিন্তু আধাৰুৱা কৰ্ম হ'লে মানে ভাল নাপায়। কাৰোবাক যদি কিবা কৰ্ম কৰিব দিয়ে, সেই কৰ্মটো যদি আধাৰুৱা কৰে তেন্তে মনত কিন্তু ইমান এটা সুখ অনুভৱ নকৰে, আৰু নিজেই যি কৰ্ম কৰে সেই কৰ্ম কিন্তু সম্পূৰ্ণ কৰিব বিচাৰে ধনু লগ্নৰ জাতক জাতিকাসকলৰ। মকৰ লগ্নৰ জাতক জাতিকাসকলৰ খুব সংঘৰ্ষ হয় জীৱনত। আটাইতকৈ 12টা লগ্নৰ ভিতৰত যদি সংঘৰ্ষপূৰ্ণ লগ্ন বুলি কোৱা হয় সেইটো মকৰ লগ্ন জাতক জাতিকা। জীৱনত সংঘৰ্ষ হৈয়ে থাকে, গোটেই জীৱন সংঘৰ্ষ হৈ থাকে। অলপ যদি সুখত থকা হয় তেন্তে সংঘৰ্ষটো পুনৰ নামি আহে তেওঁৰ জীৱনলৈ। আৰু যদি নিজৰ কেতিয়াবা দুৰ্বলতা হয় বা নিজে যদি কেতিয়াবা সংঘৰ্ষত হাৰ মানি যায়, তথাপিও লোকৰ সহায় ল'ব নিবিচাৰে এই জাতক জাতিকা। অকলেই যেন কৰি গোটেইখিনি ওলাই আহিম তেনেকুৱা এটা মনোভাৱ আছে। কৰ্মক্ষেত্ৰত কিন্তু খুব ভাল, কৰ্মক্ষেত্ৰত খুব কৰ্ম কৰিব বিচাৰে, কিন্তু সংঘৰ্ষ থাকে জীৱনত, আৰু নিজৰ বিপদ হওক বা দুখ হওক বা দুৰ্বলতা হওক বেলেগৰ আগত উলিয়াই দেখাব নিবিচাৰে। কুম্ভ লগ্ন জাতক জাতিকাসকলৰ সহ্য কৰিব পৰা ক্ষমতাটো খুব বেছি। এইটো এটা মকৰ লগ্নৰ পিছত কুম্ভ লগ্ন। এই কুম্ভ লগ্নৰ জাতক জাতিকাসকলৰ সংঘৰ্ষ বহুত হয়, আৰু আপোনালোকৰ কুম্ভ লগ্নৰ জাতক জাতিকাসকলৰ সংঘৰ্ষ হয়, সহ্য কৰিব পৰা গুণটো বহুত বেছি, আৰু ন্যায় বোলা বস্তুটোৰ প্ৰতি বিশ্বাস ৰাখে। অন্যায় কৰিব নিবিচাৰে, অন্যায় হ'লে খুব বেয়া পায় মানুহৰ লগত। মীন লগ্নৰ জাতক জাতিকাসকলৰ লোকৰ দুখ কষ্ট দেখিলে অলপ দুখিত হয়। মীন লগ্নৰ জাতক জাতিকাসকলে ধৰি লওক ক'ৰবাত কুকুৰ এটাই দুখ পাইছে, অন্তৰত আঘাত পায় মানে তেওঁ মীন লগ্নৰ জাতক জাতিকাই যে কুকুৰটোৱে দুখ পাইছে, তাক সেৱা শুশ্ৰূষা কৰিব লাগে। ক'ৰবাত জীৱ জন্তুৱে দুখ পাইছে, সেৱা শুশ্ৰূষা কৰিব বিচাৰে, উপভোগ কৰিব বিচাৰে মীন লগ্নৰ জাতক জাতিকাসকলে। আৰু যিকোনো জীৱই যেতিয়া বিপদত পৰে বা দুখ পায় উদ্ধাৰ কৰিব বিচাৰে, আৰু খুব ধাৰ্মিক প্ৰবৃত্তি হয় এই লগ্নৰ জাতক জাতিকা। সাগৰ পাৰতো ঘূৰিব বিচাৰে, ফুৰিব বিচাৰে, জল থকা স্থানলৈ যাব বিচাৰে, এনেকুৱা ধৰণৰ ব্যক্তিত্ব দেখা যায়। আজি মই আপোনালোকক এই 12টা লগ্ন জাতক জাতিকাসকলৰ ব্যক্তিত্ব কেনেকুৱা এই বিষয়ে এটা কণ্টেণ্ট বনালোঁ, আৰু আপোনালোক নিশ্চয় উপকৃত হ'ব। কিন্তু ইয়াৰ বাবে আপোনালোকে লগ্নটো জানিব লাগিব, আৰু মই বৰ বেছি বহলাই নক'লোঁ, কেইটামান পইণ্টহে ক'লোঁ ইয়াৰ ভিতৰত। ইয়াৰে কিছুমান লগ্ন জাতক জাতিকাসকলৰ ধৰ্ম ক্ষেত্ৰতো আগবাঢ়ি যাবলৈ ইচ্ছা কৰে, এইখিনি
গোটেইখিনি ক'লে খুব ভিডিঅ'টো দীঘলীয়া হৈ যাব, কিন্তু মই পইণ্টকেইটা ক'লোঁ। আৰু আপোনালোকে নিশ্চয় নিজৰ লগ্নটো উলিয়াই ল'ব, লগ্নটো জানিলেহে খোলা দেশটো হ'ব। আৰু মোৰ ভাস্কৰজ্যোতি এষ্ট্ৰ'বাস্তু জ্ঞান চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কৰিব, কমেণ্ট দিব। আৰু এয়া মই এটা বিশেষ ধৰণৰ কণ্টেণ্ট আজি আপোনালোকে আগবঢ়ালোঁ। আপোনালোকে জন্মকুণ্ডলী অধ্যয়ন কৰিবলৈ হ'লে মোক আপোনালোকে যোগাযোগ কৰিব। ডেছক্ৰিপশ্যনত মোৰ সকলোখিনি দিয়া আছে। জন্মকুণ্ডলী অধ্যয়ন কৰিলেহে আপোনালোকে প্ৰকৃত তথ্য জানিব পাৰিব। আৰু আজিলৈ মই এই ভিডিঅ'টো বনাই পুনৰ নতুন ভিডিঅ' আহিব লগা দিনত মই আপোনালোকক আনি থাকিম। এই কৈ মই মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। নমস্কাৰ।